সৌভাগ্য কুণ্ডত আছোঁ আৰু সৌভাগ্য কুণ্ডত সেৱা কৰি পানী চুই সকলোৱে শক্তিপীঠ কামাখ্যাৰ দেৱীৰ আৰাধনা কৰেগৈ। যদিও অম্বুবাচী, যদিও মন্দিৰৰ মূল দুৱাৰ বন্ধ, তাৰ পাছতো সৌভাগ্য কুণ্ডতেই আহি সকলোৱে আৰাধনা কৰিছে, যোগ সাধনা কৰিছে। সেইফালে যদি দেখুৱাওঁ, এইসকল সাধু সন্তই যোগ সাধনাত ব্ৰতী হৈ আছে। তেওঁলোকে আৰাধনা কৰি আছে, মাৰ আশীষ ল'বলৈ চেষ্টা কৰি আছে, তপ জপ কৰি আছে। এই তপ জপৰ বহুখিনি গুৰুত্ব থাকে বুলি কোৱা হয়। এইখিনি সময়ত কৰা তপ জপে বিশেষকৈ সকলো সিদ্ধি, সকলো বাঞ্ছা পূৰণ কৰে বুলি কোৱা হয়। আৰু সেইকাৰণে এই সৌভাগ্য কুণ্ডৰ পাৰতে বহি এইসকল সাধু সন্তই তপ জপ কৰি আছে। আনকি একাংশই ইয়াত পানীৰ ভিতৰত গৈও তপ জপ কৰি থকা দেখিবলৈ পোৱা গৈছে, আৰাধনা কৰি থকা দেখিবলৈ পোৱা গৈছে, বিশেষ সাধনা কৰি থকা দেখিবলৈ পোৱা গৈছে। এইসকল সাধু সন্ত হয়তো দেশৰ আন প্ৰান্তৰ পৰা আহিছে। তেওঁলোকে আহি এই দিনকেইটা ইয়াতেই থাকে আৰু ইয়াতেই আৰাধনা কৰে। চাওক, এইসকল ভক্ত এনেধৰণেই আৰাধনাত ব্ৰতী হৈছে আৰু মাৰ চৰণত সেৱা কৰিছে। এই সৌভাগ্য কুণ্ডৰ পানী মুখত গ্ৰহণ কৰিছে, সৰ্বশৰীৰত গ্ৰহণ কৰিছে আৰু সেৱা জনাইছে শক্তিপীঠ মা কামাখ্যা। এয়াই হৈছে মা কামাখ্যাৰ তাৎপৰ্য। মাৰ পূজা কৰা হয় ইয়াত, ধৰিত্ৰীৰ পূজা কৰা হয়, প্ৰতিগৰাকী নাৰীৰ পূজা কৰা হয় ইয়াত। আৰু বিশ্বতেই বিৰল এনেধৰণে নাৰীৰ পূজা কৰাটো। আৰু ই আমাৰ বাস্তৱ সমাজৰ বাবেও বহু উদাহৰণ দাঙি ধৰে। আমাৰ বাস্তৱ সমাজখন কেনেকুৱা হ'ব লাগে, প্ৰকৃত অৰ্থত যে নাৰীক সন্মান কৰিব লাগে, সেয়া আমি মা কামাখ্যাৰ ভূমিৰ পৰাই অনুভৱ কৰিব পাৰোঁ। এয়া ভক্তসকল আহি আছে, ধাৰাসাৰ আৰু ধাৰাবাহিক গতিত আহি আছে ভক্তসকল, আৰু তেওঁলোকে আহি সেৱা গ্ৰহণ কৰি আছে। আৰু পূজা পাৰ্বণ যদিও আনুষ্ঠানিকভাৱে নহয়, কিন্তু মনৰ পৰা তেওঁলোকে পূজা পাৰ্বণ কৰি আছে। আৰু আছে বাইদেউ, ক'ৰ পৰা আহিছে? কাহাঁ চে আয়ে হে? লোকেল হে। ইয়াৰে লোকেল। কেনেকুৱা লাগিছে এইকেইদিন? প্ৰতি বছৰে আহে লোকেল যিহেতু? প্ৰতি বছৰে আহোঁ। নিবৃত্তিৰে মাজত মাত্ৰ কেইটামান ঘণ্টা, এইখিনি সময়ত অলপ বেলেগ অনুভৱ হয়নে? সেইটো হয়ে আৰু অলপমান বেলেগকে এক্সাইটমেণ্ট থাকে। আমি এইটো সময়ত যিটো মানে যিমানখিনি উপভোগ কৰি লওঁ ভালকে। পুৱালৈকে থাকিবনে আপোনালোকে? পুৱতি নিশালৈকে মন্দিৰৰ দুৱাৰ খোলালৈকে? নাই, পুৱালৈকে আকৌ আহিম। আকৌ আহিব, লোকেলৰ লাভটো উঠাব আৰু। সেইটোৱে। ধন্যবাদ জনাইছোঁ। আন এজন ভক্ত আহিছে। আপুনি ক'ৰ পৰা আহিছে? হয়, মই গহপুৰৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে আহি। তাৰপৰা সকলোৱে অসমৰ সকলো জনতাৰ শুভকামনা কামনা কৰিছোঁ। আৰু মহাময় মা কামাখ্যা আগতে আহিছেনে? এইবাৰ প্ৰথম আহিছোঁ। প্ৰথম ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভক্ত আহিছে। অশেষ ধন্যবাদ। মা কামাখ্যা আশীৰ্বাদ দিয়ক, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমি অলপ ওপৰলৈ উঠি যাম সৌভাগ্য কুণ্ডৰ পৰা। সকলো মানুহ ইফালদি নামি আছে আৰু ইফালদি উঠি আছে। আমিও উঠি যাব বিচাৰিম। ইয়াত অলপ পাছতেই বিশেষ অনুষ্ঠান হ'ব। সেই অনুষ্ঠানটো হৈছে মন্দিৰ প্ৰদক্ষিণৰ বাবাসকলৰ দ্বাৰা, আৰু তেতিয়া ডম্বৰু বাদন হ'ব। সেই ডম্বৰু বাদন যদি সম্ভৱ হয়, আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেই ডম্বৰু বাদনৰো এটা অন্যতম বিশেষত্ব আছে বুলি ক'ব পাৰি, যি অনন্য বুলি কোৱা হয়। অম্বুবাচী মেলাৰ সময়ত যি ডম্বৰু বাদন ইয়াত হয়, সেই ডম্বৰু বাদনে সকলোকে আকৰ্ষণ কৰে। ক'ৰ পৰা আহিছে আপোনালোক? ঢকুৱাখানাৰ পৰা আহিছে। কিমান দিন, মানে প্ৰথম দিনাৰ পৰা আছে নে, প্ৰবৃত্তিৰ পৰা আছে নে আজি আহিছে? নহয়, মই 22 তাৰিখে আহিছোঁ। মোৰ এক্সাম চলি আছিলে, সেইকাৰণে। কি পঢ়ি আছে আপুনি? মই BSc পঢ়ি আছোঁ। মাৰ পৰা কি বিচাৰে? চবৰে মানে আশীৰ্বাদ বিচাৰোঁ, ঘৰৰ মানুহ ভালকে থাকক আৰু মোৰ ঘৰৰ পৰিয়ালৰ লগত চব মানুহ ভালকে থাকক। এতিয়া মন্দিৰৰ দুৱাৰ খোলালৈকে ইয়াতে থাকিব? হয়, আমি আগৰ পৰা আহোঁ, ইয়াত লাইন লৈ থাকোঁ। মানে আপোনালোকে ৰাতি ইয়াতে থাকিব এইখিনি জেগাতে? আজিৰ পৰা লাইন দিব ন, সেইকাৰণে লাইন ল'ব লাগে, ৰৈ আছে। বাইদেউ, ৰাতিটো ইয়াতে থাকিব? আমি নগাঁৱৰ পৰা আহিছোঁ। ক'ৰ পৰা আহিছে? নগাঁও। কলিয়াবৰৰ পৰা আহিছে। মাৰ আশীৰ্বাদ গ্ৰহণ কৰিহে ঘৰলৈ যাব? বহুত দিনৰ পৰা মনত আছে ইয়াত আহিম বুলি, আহিব পৰা নাই। আজি মোক আহিছোঁ। উৰে নিশা আপোনালোকে ইয়াতে থাকে? আজি থাকিম ৰাতিটো পুৰা। কালি পূজা চূজা কৰি পিছত যাম। ধন্যবাদ জনাইছোঁ। ভাল লাগিছে আইতা? ভাল লাগিছে, ধন্যবাদ। এনেধৰণে চাওক ভক্তসকল, এয়াতো অসমৰ ভক্ত, অসমৰ বিভিন্ন জিলাৰ পৰা অহা ভক্ত, কিন্তু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ মতামত ইতিমধ্যে আপোনালোকক শুনালোঁ। আৰু এই ভক্তসকলে আহি প্ৰাৰ্থনা কৰিছে আৰু মন্দিৰৰ দুৱাৰ খোলালৈকে তেওঁলোকে অপেক্ষা কৰিব। ইয়াতেই নিশাটো আছে। চাওক, এইখিনি যদি এই সৌভাগ্য কুণ্ডৰ পৰা উঠি এই স্থানত তেওঁলোকে নিশাটো কটাইছে, তাৰ ঠিক তলতেই মন্দিৰৰ দুৱাৰ আছেগৈ, মূল গৰ্ভগৃহটো আছে। তালৈকে তেওঁলোকে ইয়াৰ পৰাই যাব। আৰু সেয়েহে তেওঁলোকে প্ৰথমতে যাতে সোমাব পাৰে মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে, সেয়েহে ইয়াতেই তেওঁলোকে শাৰী পাতি আছে। ইয়াতেই শাৰী পাতি তেওঁলোকে হয় নিশাৰ ভাগত ইয়াতেই শুইছে, দিনৰ ভাগতো ইয়াতেই আছে। পৰিয়ালৰ হয়তো বহুকেইজন সদস্য আহিছে বা অকলেই কোনোবা লোক আহিছে।
हेलो, कहाँ से आए हैं आप लोग? नमस्ते, मैं नमस्ते। हैदराबाद से आए। हैदराबाद से आए हैं। साउथ इंडियन। यस, साउथ इंडियन में। तो वहाँ पर कामाख्या माँ को पूजा जाता है? नहीं, उधर तो हम ऐसा माता का पूजा पाठते हैं, मगर किसी को उतना जानते नहीं माता के बारे में। हम तो जानते उधर इधर कैसे माँ इधर पाठ रहे, हम भी उधर जोगते हैं। हम गोलकोंडा जगदम्बा मालूम, महाकाली एंड जगदम्बा, ऐसा वो पूजा पाठते हैं हम उधर। क्या बोलते हैं, एक एक देश में क्या बोलते हैं, एक एक राष्ट्र में एक नैवेद्य चलता, किधर भी हलवा, किधर भी रोटी, ऐसा चलता। हमारे पास चावल माता को प्रसाद देते। वैसा हम तो बोनालू करते तेलंगाना में, हमारा कल्चर तो वैसा रहता, बोनालू करते। हमारी पूजा तो वैसा रहता। इधर तो मैं 3 साल रहे आ रही हूँ, मेरे को ना मस्त अच्छा लगता। माँ का आशीर्वाद सब लोगों के पास होना। मैं एक बात बोलना चाहती हूँ, ये फुल पावरफुल जगन माता है। ये तो हम सभी मानते हैं, फुल्ली पावरफुल जगत माता है। तो आप साउथ इंडिया में, हैदराबाद में, तेलंगाना में प्रसार करते हैं कामाख्या के बारे में? हाँ, हम प्रचार करने के वेला आज हमारे जैसे लोग 100 मेंबर्स आए। जब मैं आए थे 3 साल पहले 10-20 लोग आते था, अभी 100-150 तक आए। हमारे जैसे जो सब आए हैदराबाद से 150 जना आया। गए साल 20 जन 30 जना आया है। अभी साल 150 आप जो अभी पहन रहे हैं ये सभी साउथ इंडियन ड्रेस है? हाँ, साउथ इंडियन। क्या क्या कहते हैं इसको, आप जो नाक में पहन रखे हैं? ये अमोर के नाक का है ना, अमोर का जोगनी है ना, मैं जोगती ऊपर बोनाल जगदम्बा का, एल्लम्मा का। इसको क्या बोलते हैं? इसको कंकनम बोलते। हमारे जैसे लोग इसे सोना कंकनम। ठीक है, बहुत अच्छा लगा आप लोगों के साथ बात करके। आशीर्वाद दीजिए सभी को। माता आशीर्वाद करते। बहुत बहुत शुक्रिया, बहुत बहुत शुक्रिया, बहुत बहुत जय माता दी। हाँ, न्यूज 18 जी, आप कहाँ से हैं? मुंबई से। मुंबई से है। आप न्यूज 18 देखते हैं? हाँ, देखती हूँ मैं। तो इस बार आपका ये पहला टाइम है कामाख्या में? बचपन से आती हूँ। बचपन से आते हैं। इस साल थोड़ा अलग दिख रहा है या पहले हर साल यही होता है, जैसे माँ के लिए सबकी दिन पे दिन आस्था बढ़ती जाती है। हमारा हिंदुस्तान भारत अखंड बहुत बड़ा है, यहाँ से लोग कहाँ कहाँ से आते हैं। हमारे 30 स्टेट है, 30 स्टेट से चारों चप्पे से लोग आते हैं। और ये सिर्फ शक्तिपीठ नहीं है, ये महाशक्तिपीठ है। हम कहते हैं शक्तिपीठ ना, 51 हमारे हिंदू शास्त्रों के अनुसार हमारे सनातन में 51 शक्तिपीठ है, लेकिन ये 51 शक्तिपीठों का महाशक्तिपीठ है, जहाँ पे माँ की योनि की पूजा होती है। हमारी कोई पूजा और कोई आस्था में योनि की पूजा नहीं है, लेकिन यहाँ योनि की पूजा होती है। योनि के दर्शन, जहाँ से दुनिया की उत्पत्ति होती वहीं योग माथा टिकते, जहाँ से दुनिया निकलती वहीं योग आके पैर झुकाते और शीश नमस्त करते हैं। बाकी यहाँ तो कुछ लोग आस्था से आते, और पाखंड का भी मेला बहुत हो गया। पाखंडी योग भी अपना बिजनेस बनाने लगे। बहुत बहुत शुक्रिया। 51 শক্তিপীঠৰ ভিতৰত অন্যতম আৰু সৰ্বশক্তিমান শক্তিপীঠ এই মা কামাখ্যা। ইতিমধ্যে তেওঁ ক'লেই কথাখিনি। আৰু যিহেতু মা সতীৰ শৰীৰৰ যিটো অংশ ইয়াত পৰিছিল তাৰ পৰাই সৃষ্টি হয়, আৰু সেই সৃষ্টিৰ কথা আমি কৈ আছোঁ। সেই সৃষ্টিয়ে নতুন উদ্যমৰ জাগৰণ আনক। সেই নতুন সৃষ্টিয়ে আমাৰ সমাজলৈ শান্তিৰ সৃষ্টি কৰক, সেইটোৱেই প্ৰাৰ্থনা কৰিছোঁ আমি। আৰু মায়ে সেইটোৱেই কৰি থাকে। যি নতুন সৃষ্টি এই ধৰিত্ৰীৰ পৰা, এই পৃথিৱীৰ পৰা, সেই নতুন সৃষ্টিয়ে আমাৰ মাজত শক্তিৰ সঞ্চাৰ কৰি থাকক, আমাক জাগ্ৰত কৰি থাকক। मेला चल रहा है, बहुत अच्छा चल रहा है। जी, और अच्छा रहेगा। हाँ, ये अम्बुबाची का मेला है, अच्छी तरह रहिए, प्यार से रहिए सब। जी जी, भोलेनाथ के लिए बहुत बहुत शुक्रिया, बहुत बहुत शुक्रिया। আৰু এইফালে আমি দেখুৱাইছোঁ এইসকল সাধু সন্যাসীয়ে এনেধৰণেই তপজপ কৰি আছে। শংখ বাজি উঠিছে, আকৌ মই দূৰৰ পৰা শুনিবলৈ পাইছোঁ শংখ বাজি উঠাৰ ধ্বনি। আৰু কিছু সময়ৰ পাছতে হয়তো ডম্বৰু বাদন হ'ব পাৰে। আমি অপেক্ষা কৰি আছোঁ। অৱশ্যে আজি কিছু পলমকৈ হোৱাৰ সম্ভাৱনা আছে, কাৰণ নিবৃত্তিলৈ বেছি সময় নাই। সন্ধিয়া আৰতি চলি গ'ল, আৰু সন্ধিয়া আৰতিৰ পাছত এতিয়া নিবৃত্তিৰ যিহেতু সময় কাষ চাপি আহিছে, সেয়েহে হয়তো নিশা কিছু পলমকৈ আজি সেই ডম্বৰু বাদন হ'ব পাৰে। আমি কিন্তু অপেক্ষা কৰি থাকিম। আমি এটা বস্তু লক্ষ্য কৰিছোঁ, যদিও কিছুমান অভিযোগ আছে, মানুহবোৰ আহোঁতে অলপ অসুবিধা হৈছে, কিন্তু যিসকল পুলিচ প্ৰশাসনৰ লোক আছে বা NCC স্কাউট গাইডৰ যুৱক যুৱতী আছে, তেওঁলোকে কিন্তু বৰ সুন্দৰভাৱে দায়িত্ব পালন কৰা আমি দেখিবলৈ পাইছোঁ। কষ্ট বহুত হৈছে, কষ্টৰ মাজতো এইসকল NF ৰেলৱেৰ স্কাউট
স্কাউট নে কি रोवर ওকে কেনেকুৱা লাগিছে ইয়াত দায়িত্ব ভালেই লাগিছে কিবা অসুবিধা হৈছে নেকি অলপ অলপ পাও বেঠা কৰি আছে কি হৈছে পাও বেঠা কৰি আছে অলপ অলপ ভৰি 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 বিষ হৈ আছে তোমাৰ কেনেকুৱা লাগিছে ভালো লাগিছে ভাল লাগিছে ন কষ্ট হৈছে অলপ অলপতো কষ্ট হ'ব খোৱা বোৱাৰ চব সুবিধা ইয়াত দিছে সব ধন্যবাদ চাওক এয়া ভক্তসকল এতিয়া বৰ্তমান নিশা 9 বাজিবৰ হৈছে এই মুহূৰ্ততো ভক্তৰ ভিৰ আৰু এই ভক্তসকলে আহি ইয়াত উপস্থিত হৈছে আৰু পুৱাৰে পৰা যেনেধৰণৰ ভক্তৰ লানি নিচিনা সোঁত আছিল এতিয়াও সেই সোঁত অব্যাহত আছে অৱশ্যে সন্ধিয়া 6 বজাৰ পাছত ইয়াত ভক্তক আহিবলৈ দিয়া হোৱা নাই আৰু ভক্তসকলক এটা জেগাত ৰখাই দিয়া হৈছে সন্ধিয়া 6 বজাৰ পাছত আৰু বাকী যিসকল ইতিপূৰ্বে তাৰ আগতে আহিছে তেওঁলোককহে আহিবলৈ দিয়া হৈছে এয়া আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই আছোঁ শক্তিপীঠৰ মাৰ চৰণত সকলোৱে সেৱা ল'বলৈ আহিছে আৰু মন্দিৰৰ মূল দুৱাৰ বন্ধৰ বাবে বাহিৰৰ পৰাই সকলোৱে সেৱা কৰিছে আৰু লাহে লাহে নিশা হ'বলৈ ধৰাৰ লগে লগেই সকলোৰে অপেক্ষা নিবৃত্তিটোৰ এই সময়খিনিৰ বাবে নিবৃত্তিৰ বাবে সকলোৱে অপেক্ষা কৰি আছে আৰু অপেক্ষা কৰি কৰি মাৰ আৰাধনা সকলোৱে কৰি আছে কেনেধৰণে ইয়াত পূজা পাৰ্বণ হয় তাৰ ব্যাখ্যা বহুত দীঘলীয়া আপোনালোকে সকলোৱে জানে আমি সদায় সেই সম্প্ৰচাৰবোৰ আপোনালোকৰ বাবে আনি থাকোঁ আৰু এই স্থানত কণ কণ শিশুকো আমি দেখিবলৈ পাইছোঁ ক'ৰ পৰা আহিছা ভাইটি ক'ৰ পৰা আহিছা কামাখ্যা গেট মাহঁতৰ লগত একেলগে খোজকাঢ়ি আছা ভাল লাগিছে ন ঠিক আছে আৰু এজন আছে কি খবৰ আমি লাইভত আছোঁ কেনেকুৱা লাগিছে আহি নাই বহুত ভাল লাগিছে ক'ৰ পৰা আপোনালোকে আহিছে আমি এয়াৰপৰ্টৰ পৰা আহিছোঁ এয়াৰপৰ্টৰ পৰা এই তলৰ পৰা খোজকাঢ়ি কিমান সময় পালে খোজকাঢ়ি আমনি লাগি গৈছে বহুত দূৰ হৈছে অলপ কষ্টও হৈছে বাকী ভালেই ঠিকে আছে ভাল লাগিছে ভাল লাগিছে ধন্যবাদ জনাইছোঁ আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে এইবাৰ প্ৰথম নে প্ৰতিবাৰে আহে আৰু 4 বছৰ আগত আহিছিলোঁ এবাৰ সেকেন্ড বাৰ খোজকাঢ়ি আহিছে তলৰ পৰা ভাগৰ লাগিছে নেকি লাগিছে যেটা ফিল কৰা নাই মাৰ আশীৰ্বাদ মাৰ প্ৰসাদ হিচাপে তাক গ্ৰহণ কৰা হৈছে গ্ৰহণ কৰা হৈ গৈছে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু চাওক এয়া ভক্তসকল আহিছে কাৰো কিন্তু ভাগৰ লগা নাই আৰু ভাগৰ নলগাটোৱেই বৰ ভাল কথা মাৰ প্ৰসাদ হিচাপে তেওঁলোকে ইয়াক গ্ৰহণ কৰিছে এইসকলে বৰ ধুনীয়াকৈ মানুহক ভক্তসকলক আগুৱাই নিছে এইফালেদি বাহিৰত ওলাই যাব পাৰি বাহিৰত ওলোৱাৰ ৰাস্তা এইফালেদি দিয়া হৈছে আৰু এইফালেদি সকলো ভক্ত বাহিৰত ওলাই যোৱাৰ আমি দৃশ্য দেখিবলৈ পাইছোঁ মাৰ চৰণত সেৱা জনাবলৈ সুযোগ পাব কাইলৈ পুৱাৰ ভাগত কিন্তু নিশাৰ ভাগত আহি মূল গৰ্ভগৃহতেই মাৰ সেই যি মূৰ্তিবোৰ অংকন হৈ আছে সেই মূৰ্তিবোৰত সেৱা জনাই আছে ভক্তসকলে এনেধৰণেই আমি ভক্তৰ এই সোঁত বৈ থকা দেখিবলৈ পাই আছোঁ মায়ে সকলোৰে জীৱনলৈ শান্তি আনক তাকে আমি প্ৰাৰ্থনা কৰিছোঁ সকলোৰে অসহায় অপ্ৰীতি নাশ হওক সকলোৰে জীৱন সুন্দৰ হৈ পৰক জাতেষ্কাৰ হৈ পৰক সেইটো আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৰে মনবোৰ সুন্দৰ হৈ উঠক কলুষতা দূৰ হওক মনৰ আনন্দ সকলোৱে উপভোগ কৰিবলৈ সক্ষম হওক সেইটো আমি প্ৰাৰ্থনা কৰি আছোঁ সেইফালে যদি চাওঁ সেইফালেও আমি বহুত লোকক দেখিবলৈ পাইছোঁ ক'ৰ পৰা আহিছে কামাখ্যা গেট ইয়াৰে পাণ্ডুৰ পৰা আহিছে কাইলৈ পোৱালৈকে নাথাকে যাবই হ'ল নেকি নিবৃত্তিলৈকে থাকিলে ভাল আছে নিবৃত্তি অৰ্থাৎ মন্দিৰ খোলালৈকে থাকিলে ভাল আছিলে বহুত ভৰি বিষাই আছে আৰু ঘৰ যাই কিনে ৰেষ্ট কৰিম আকৌ এতিয়া খোজকাঢ়িয়ে যাব লাগিব গাড়ী নাপাম নহয় নহ'লে কিবা ৰেপিডো বুক কৰিব লাগিব ঠিক আছে মাৰ আশীৰ্বাদ আছে ধন্যবাদ 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 খোজকাঢ়িছে ভৰিৰ বিষ হৈ গৈছে কিন্তু তাৰ পাছতো মনৰ আনন্দ তেওঁলোকৰ আছে ভৰিৰ বিষৰ মাজতো তেওঁলোকে হাঁহি হাঁহি সকলোকে সম্ভাষণ জনাইছে আৰু আমাক সম্ভাষণ জনাই আগবাঢ়ি গৈ আছে এয়া চাওক এয়া এই দুৱাৰেদি লাহে লাহে ভক্তসকল পাৰ হৈ গৈছে কাৰণ ইয়াত ৰ'বলৈ দিয়া নাই মই আৰম্ভতে কৈছিলোঁ যে ইয়াত কাকোকে ৰ'বলৈ নিদিয়ে জয় মা কামাখ্যা জয় মা কামাখ্যা ইয়াত কোনো লোকক ৰ'ব নিদিয়ে চলন্ত অৱস্থাত থাকিব লাগিব ৰৈ দিলেই ইয়াত ঠেলা হেঁচা লাগিব ভিৰ বাঢ়ি যাব সেয়েহে কোনো লোকক ৰ'ব দিয়া নাই নোৰোৱাকৈ সকলোৱে মাক প্ৰদক্ষিণ কৰিছে মাৰ মন্দিৰ প্ৰদক্ষিণ কৰি আগবাঢ়ি গৈ আছে আৰু সেইটো এটা সদৰ্থক দিশ প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ যে ভক্তসকল আহে মন্দিৰ প্ৰদক্ষিণ কৰে আৰু গুচি যায় মানে ৰৈ থাকিব নোৱাৰে ইয়াত আৰু ৰৈ থাকিব নোৱাৰাৰ বাবেই কাৰো মনত দুখো নাই কাৰণ সকলোৱে বুজি পায় যে এইখিনি সময়ত এনেধৰণৰ কিছু জটিলতাৰে ভৰা সময় হৈ পৰে যদি ইয়াত ৰৈ দিয়ে ঠেলা হেঁচা হ'ব ভিৰ বাঢ়িব তেতিয়া অসুবিধাৰ সৃষ্টি হ'ব প্ৰশাসনৰ লোকৰো অসুবিধা হ'ব এয়াই আছিল অম্বুবাচীৰ পৰিৱেশ আমি এইকেইদিন ধাৰাবাহিক গতিত আপোনালোকক দেখুৱালোঁ নিবৃত্তিৰ সময়লৈকে আমি অপেক্ষা কৰিম আপোনালোকে আমাৰ এই সম্প্ৰচাৰবোৰ চালে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিবৃত্তিৰ সময়তো আপোনালোকৰ বাবে আমাৰ বিশেষ সম্প্ৰচাৰ থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে সেই সম্প্ৰচাৰবোৰ দেখিবলৈ পাব এতিয়া বিদায় লৈছোঁ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ